Good morning, class. So, আজি আমি নতুন চ্যাপ্টার এটা স্টার্ট করু চ্যাপ্টার নাম্বার 2 পেজ হবো পেজ নাম্বার 17 ওকে আমার হানিসাকল বুকত চ্যাপ্টার নামটো হল হাউ দ্য ডগ ফাউন্ড হিমসেলফ আ নিউ মাস্টার হাউ মানে কেনেকে দ্য ডগ মানে কুকুর ফাউন্ড হিমসেলফ মানে বিচাৰি পালে কি আ নিউ মানে নতুন মাস্টার মানে মালিক ওকে সো আজি আমি যদি ঘৰত কুকুৰ পুহো বা গৰু পুহো বা যিকোনো জন্তু আমি যদি পুহো ঠিক আছে সো যদি কোনোবাই সোধে তাৰ মালিক কোন হ'ব আমাৰ মা দেউতা বা যদি আমি ডাঙৰ হৈ আমি পুহিছো তেতিয়া আমি মালিক হয় ঠিক আছে সো যাৰ ঘৰত থাকে জন্তুবোৰ ই হয় মালিক এই জন্তুৰ ওকে সো আমি আৰম্ভ কৰো আমি পঢ়ি যাম আৰু মিনিংছবোৰ আন্ডাৰষ্টেণ্ড কৰি যাম ঠিক আছে সো প্যাৰাগ্ৰাফ নাম্বার 1 Dogs were once their own masters and lived the way wolves do in freedom. Dogs were once মানে কুকুৰগিটা এটা সময়ত were once মানে এটা সময়ত their own masters মানে কুকুৰগিটা আগতে নিজৰ মালিক আছিল নিজৰ মালিক মানে কি কথা যে যেনেকে wild animals থাকে wild animals মানে কোনটো হয় lion tiger wolf জঙ্গলত থাকে ওকে ইহঁতৰ কোনো মালিক নাথাকে কিলেকি এই জন্তুকেইটাক আমি পুহিব নোৱাৰো ওকে ইহঁতি জঙ্গলতে থাকে সো তেনেকে ডগ গিটাও কুকুৰ গিটাও আগতে নিজৰ মালিকে আছিল মানে ইহঁতিও তেনেকে জঙ্গলতে আছিল এণ্ড লিভড দ্য ৱে মানে এই ধৰণতে আছিল দ্য ৱে মানে ধৰণ লিভড মানে থাকা wolves do মানে যেনেকে উলফ থাকে উলফ কি হয় এটা জন্তু হয় আমি পিকচাৰটো চাম ইয়াত যোনটো এনিমেলটো ডাঙৰ আছে ডগৰ সাইডত এইটোৱে হয় উলফ মানে ভেড়িয়া হিন্দীত ওকে ইন ফ্ৰীডম মানে একো চিন্তা নাই কোনো একো ক'বলৈ নাই কোনো একো মানে থ'বলৈ নাই ফ্ৰীডম মানে যেনেকৈ ফ্ৰীডম হ'ল কালি যেতিয়া আমাৰ ভেকেশ্যন হয় যেতিয়া আমাৰ উইণ্টাৰ ভেকেশ্যন ছামাৰ ভেকেশ্যন আমি যেতিয়া স্কুলত নাহোঁ তেতিয়া কি হয় পঢ়িব নালাগে স্কুল যাব নালাগে হয় নাই কোনো নাই ছাৰ নাই মেম নাই ক'বলৈ ঠিক আছে চ' এইটোক কয় ফ্ৰীডম মানে আজাদী আনটিল আ ডগ ৱাজ বৰ্ণ মানে আগতে কুকুৰবোৰ তেনেকৈ আছিলে যেনেকৈ উলফকেইটা ভেড়িয়াকেইটা থাকে আনটিল আ ডগ ৱাজ বৰ্ণ মানে যেতিয়ালৈকে আৰু এটা এনেকৈ কুকুৰ এটা জন্ম হোৱা নাই হু ৱাজ ইল প্লিজড with the way of life with this way of life who was ill pleased মানে একেবাৰে ভাল নাপায় এই জীৱনটো এই ঘূৰি থকা জীৱনটো ভাল নাপায় with this way of life okay তাৰপিছত কি হ'ল he was sick মানে বেমাৰ হোৱা কিন্তু ইয়াত sickটো বেমাৰ হোৱা বুলি বুজোৱা নাই sick মানে কি হয় যেতিয়া আমি এটা কাম কৰি থাকো বাৰে বাৰে ওকে যেতিয়া আমাৰ বহুত বৰ লাগি যায় আৰু নকৰো আৰু কামটো তেতিয়া আমি কওঁ আই এম সিক অফ ইট মানে মোৰ আৰু নোৱাৰিছো আৰু এই কাম কৰিবলৈ ঠিক আছে এণ্ড টায়াৰ্ড মানে ভাগৰ লগা অফ ৱাণ্ডাৰিং মানে এনে ঘূৰি ফুৰা একো মতলব নোহোৱা বা একো অবজেক্টিভ বা একো কাম নলয় এনে ঘূৰি ফুৰাক কয় ৱাণ্ডাৰিং about by himself ওকে চ' এটা কুকুৰ জন্ম হ'ল যোনে এই জীৱনটো বেয়া পালে কি এনে একো মতলব নহয় খালি ঘূৰি ফুৰা ওকে পেজ নাম্বাৰ 18 নেক্সট পেজত যাম আমি লুকিং ফৰ ফুড লুকিং মানে বিচৰা কিহৰ কাৰণে খানা বিচৰা এণ্ড বিং ফ্ৰাইটেণ্ড অফ দ'জ হু আৰ ষ্ট্ৰংগাৰ দেন হি বিং ফ্ৰাইটেণ্ড মানে ভয় কৰা অফ দ'জ হু আৰ ষ্ট্ৰংগাৰ দেন হি কাৰ পৰা ভয় অফ দ'জ হু আৰ ষ্ট্ৰংগাৰ মানে এই কুকুৰতকে তাকতবৰ আৰু কি কওঁ ষ্ট্ৰং জন্তুকেইটাৰ পৰা ভয় কৰা এই কুকুৰটোৱে বেয়া পালে যে এইটো জীৱনটো ভাল নহয় তাৰ কাৰণে অ'কে পেৰাগ্ৰাফ নাম্বাৰ 2 হি থট ইট অভাৰ মানে ই ভাবিলে থট মানে ভাবা এণ্ড ডিচাইডেড ডেট মানে ই মনটো বনাই ল'লে কি কৰিব দ্য বেষ্ট থিং ফৰ হিম মানে তাৰ কাৰণে চবতকে ভাল বস্তু বেষ্ট মানে চবতকে ভাল থিং ফৰ হিম এই কুকুৰটোৰ কাৰণে টু ডু ৱাজ
মানে ই কি কৰিব পাৰিলেহেঁতেন টু বিকাম দ্য চাৰ্ভেণ্ট চাৰ্ভেণ্ট মানে চাকৰ অ'কে যেনেকৈ আমাৰ কিছুমানৰ ঘৰত যদি কোনোবা ল'ৰা বা আই মিন ছোৱালী বা মাইকী মানুহ বা মতা মানুহ কাম কৰে যাৰ কাৰণে আমি সিহঁতক দৰমহা দিওঁ আমি কওঁ সিহঁতক চাৰ্ভেণ্ট বুলি অ'কে তো কুকুৰে ভাবিলে ময়ো এটা চাকৰ হৈ যাওঁ বিকাম দ্য চাৰ্ভেণ্ট অফ ওৱান who was stronger than anyone on earth. So কুকুৰটোৱে কি ভাবিছে মই এজন এনেকে প্ৰাণীৰ মই প্ৰাণী বুলি কৈছোঁ এতিয়া মানে চাকৰ হৈ যাওঁ যোন চবতকে তাকতৱৰ হয় এই পৃথিৱীত stronger than anyone মানে চবতকে তাকতৱৰ on earth and he set out to find such a master set out মানে ই ওলাই গ'ল জংঘলৰ পৰা to find মানে বিচাৰিবলৈ such a master মানে তেনেকা এটা মালিক বিচাৰিবলৈ paragraph number 3 he walked and he walked মানে ই খোজকাঢ়ি গৈ আছে walk মানে খোজকাঢ়ি থকা and he met a kinsman of his kinsman meaning দিয়া আছে আমাক right hand side boxত brown boxত kinsman মানে কি হয় a relative fierce violent frightening okay old fashioned word for a relative kinsman মানে কি relative মানে কি হয় suppose মোৰ খুৰাৰ ল'ৰা so মোৰ খুৰাৰ ল'ৰা আৰু মই আমি কি হ'ম relatives okay relative মানে আমাৰ পৰিয়ালৰ বাহিৰত যোনগিটা আমাৰ মা দেউতাৰ ভাইটি ভণ্টি কিবা হয় ইহঁতৰ ল'ৰা ছোৱালী হওক বা ইহঁতি নিজেও হওক ইহঁতক আমি কওঁ ইহঁতি আমাৰ relatives হয় যেনেকৈ আংকল আণ্টি কাজিনছ অ'কে আ বিগ wolf তো কাক বিচাৰি পালে আ বিগ wolf এতিয়া wolf আৰু ডগ একেটা ফেমিলিৰ হয় মানে একে পৰিয়ালৰ অ'কে এইকাৰণে আমাক কৈছে যে একে কিন্সমেন বুলি ক'লে ডগে কাক বিচাৰি পালে wolf এটা who was as strong and he was fierce strong মানে তাকতৱৰ আৰু ফিয়াৰ্চ মানে হ'ব যাক দেখি ভয় লাগে অ'কে চ' যেনেকৈ লায়ন এতিয়া যদি আহি যায় ওচৰত বা সাপ আমি যদি দেখোঁ ভয় লাগে হয়নে চ' তেনেকৈ ফিয়াৰ্চ where are you going dog where মানে ক'ত are you going মানে গৈ আছা dog মানে কুকুৰ the wolf asked মানে এই ভেড়িয়াই সুধিছে যে তুমি ক'ত গৈ আছা I am looking for someone I am মানে মই looking for মানে বিচাৰি আছো for someone মানে কোনোবা এজনক to take up service with মানে কাবাৰ কাৰণে কাম কৰিব বিচাৰি আছো would you like to be my master wolf would you like মানে তুমি মোৰ মালিক হবা নেকি wolf ডগে সুধিছে I don't see why not the wolf said মানে wolf ভেড়িয়াটোৱে কি কৈছে মই একো কাৰণ বিচাৰি পোৱা নাই যে মই তোমাৰ মালিক হ'ব নোৱাৰো মই হ'ব পাৰিম and this agreed upon the two of them went on together so ইহঁতৰ কথাটো হৈ গ'ল যে ডগৰ আজিৰ পৰা মালিক হ'ল wolf so ইহঁতৰ ৰাজামন্দি হৈ গ'ল তাৰপিছত the two of them went on together মানে ইহঁতি একেলগে খোজকাঢ়ি গৈ আছে তেতিয়া paragraph number 4 they walked and all of a sudden মানে ইহঁতি খোজকাঢ়ি আকৌ গৈ আছে দুটা and all of a sudden মানে হঠাৎ the wolf lifted his nose ভেড়িয়াটোৱে lifted his nose lifted মানে lift মানে উঠোৱা কিবা বস্তু so ভেড়িয়াটোৱে এনেকৈ কৰিছে মানে নিজৰ নাকটো উঠাইছে sniffed মানে এনেকৈ কৰা মানে গোন্ধ পোৱা কিবা বস্তুটো অ'কে জন্তুকেইটাই গোন্ধ লৈ গম পায় স্পেচিয়েলি আমাৰ যোনটো বনৰীয়া জন্তুবোৰ থাকে ৱাইল্ড এনিমেলছ ইহঁতি গোন্ধ লৈ নাকেদি গোন্ধিয়ে গম পায় কি ক'ত কিবা খাবলৈ আছে বা ক'ত জন্তু মৰি আছে য'ত সিহঁতি খাবলৈ পাব darted মানে জলদিকে যোৱা দৌৰি অ'কে কুইকলি off the path and into the bushes মানে off the path মানে ৰাস্তাত গৈ আছে off মানে সাইডত গুচি যোৱা into the bushes মানে জংগলৰ ভিতৰত and crept deeper into the forest
crept deeper. Crept deeper মানে আৰু জংগলৰ ভিতৰত একদম ভিতৰত সোমাই যোৱা. Okay, into the forest. The dog was much surprised. Dog মানে কুকুৰটো was much surprised. Surprised মানে তাজ্জুব হোৱা বা আশ্চৰ্যচকিত হোৱা হিন্দীত. কি কৰি আছে ভেড়িয়াটোৱে? What's come over you, master? What's come over you মানে এই এক্সপ্ৰেছনটোৰ মানে কি হয় যে ডগে সুধিছে ভেড়িয়াক যে কি হ'ল আপোনাৰ, এনেকে জংঘলত সোমাই গ'ল যে কি হ'ল? He asked মানে ই সুধিলে. What has frightened you so? মানে আপুনি ইমান কেলে ভয় খাইছে, কিহৰ কাৰণে ভয় খাইছে? What has মানে কিহে আপোনাক ইমান ভয় খুৱাইছে? Can't you see? তুমি দেখি পোৱা নাই? Can't you see মানে তুমি দেখি পোৱা নাই? ভেড়িয়াটোৱে কৈছে there's a bear out there. bear মানে ভালুক. অ'কে, কলা ৰঙৰ থাকে, প্ৰকাণ্ড জন্তু. অ'কে, চবে ভয় কৰে ভালুকক. there's a bear out there মানে তাত ভালুক এটা আছে. and he might eat up both of us, you and me. মানে এই ভালুকটোৱে আমাক দুটাকে খাই যাব পাৰে, তোমাক আৰু মোক দুটাকে. Paragraph number 5. Seeing that the bear was stronger than the wolf. Seeing মানে দেখা. That the bear was stronger মানে ভালুকটো আৰু তাকতবৰ আছিলে than the wolf মানে ভেড়িয়াতকে. The dog decided to take up service with him. তাৰপিছত ডগটোৱে কি কৰিছে? আগতে এই ভেড়িয়াক পালে ক'লে কি মোৰ মাষ্টাৰ হ'ব আপুনি? ভেড়িয়াই কৈছে ঠিক আছে চৰি. তাৰপিছত ই যেতিয়া গম পালে ভালুক ভেড়িয়াতকে তাকতবৰ হয়, তো এতিয়া ই কৈছে যে মই ভেড়িয়াৰ কাৰণে ভালুকৰ কাৰণে কাম কৰিম. অ'কে, এণ্ড হি লেফ্ট দ্য উল্ফ. লেফ্ট মানে এৰি যোৱা, ভেড়িয়াক এৰি গ'ল. এণ্ড আস্কড দ্য বেৰ মানে ভালুকক সুধিছে টু বি হিজ মাষ্টাৰ মানে তাৰ মালিক হ'বলৈ. দ্য বেৰ এগ্ৰিড টু দিছ ৰেডিলি মানে বেৰে কৈছে অ'কে ঠিক আছে. এণ্ড ছেড কৈছে বেৰে তাৰপিছত লেট আছ গো মানে ব'লা আমি যাওঁ. এণ্ড ফাইণ্ড আ হাৰ্ড অফ কাউজ. হাৰ্ড অফ কাউজ মানে যদি এটাতকে বেছি, কাউ মানে গৰু অফক'ৰ্ছ, চ' এটাতকে বেছি গৰু য'ত থাকে সিহঁতে ঘাঁহ খাই থাকে, চ' বহুত বেছি গৰুবোৰ য'ত থাকে আমি কওঁ হাৰ্ড মানে একেলগে আছে সিহঁতে. চ' ভালুকে কি কৈছে কুকুৰক, ব'লা আমি গৰুকেইটা য'ত ঝুণ্ডটো আছে, হাৰ্ড মানে ঝুণ্ড, আমি সিহঁতক বিচাৰি যাওঁ. I'll kill a cow মানে মই গৰু এটা মাৰিম, কিল মানে মাৰা. And then we can both eat our fill আৰু তাৰপিছত আমি দুটাই পেট ভৰি খাব পাৰিম. our fill মানে পেট ভৰি, fill মানে ভৰ্তি কৰা. যেনেকৈ আমি কওঁ fill the bottle with water মানে ভৰ্তি কৰা বটলটোত পানী. তেনেকৈ ইয়াত ভালুকে কৈছে আমি গৰু এটা মাৰোঁ আৰু তাৰপিছত আমি দুটাই পেট ভৰি খাম. ঠিক আছে. Paragraph number 6. They walked on and soon saw a herd of cows. They walked on মানে ইহঁতে খোজকাঢ়ি গৈ আছে. And soon saw মানে সোনকালে ইহঁতে দেখি পালে. কি দেখি পালে? A herd of cows মানে গৰুকেইটাৰ ঝুণ্ডটো. But just as they were about to come up to it, but ইহঁতে just গৈ পাবই আৰু কি হয়? They were stopped by a terrible noise. মানে ইহঁতে হঠাৎ ৰখিলে. কিহৰ কাৰণে? ষ্টপড বাই মানে ৰখি যোৱা. কিহৰ কাৰণে ৰখি গ'ল? টেৰিবল নইজ. টেৰিবল মানে বহুত অশান্তি এটা মাত. টেৰিবল মানে অশান্তি, নইজ মানে মাত. দ্য কাউজ ৱেৰ মুৱিং লাউডলি. মুৱিং মানে গৰুৱে যোনটো মাতটো কৰে. গৰুৱে কেনেকৈ মাত কৰে? আম্বা টাইপ কৰে, হয়নে? চ' তেনেকৈ মাত, এইটোক মুৱিং বুলি কয়. লাউডলি মানে গৰুকেইটাই জোৰ জোৰকৈ মাত কৰি আছে. এণ্ড ৰানিং ইন আ পেনিক. পেনিক মানে যদি যেনেকৈ আজি কেইদিনমান আগত ভূমিকম্প আহিছিলে, হয়নে? অলপ ভয় লগাকৈ আহিছিলে. চ' আমি চব ঘৰৰ পৰা দৌৰি গৈছোঁ নহয়, কি হ'ব এইটো কয় পেনিক. এই চিটুৱেশ্যনটোক কয় পেনিক মানে হঠাৎ ভয় লগা আৰু মানে নাজানা মানে কি হ'ব, ক'ত যাম. চ' গৰুকেইটা তেনেকৈ জোৰকৈ চিঞৰি আছে আৰু ৰানিং মানে সিহঁতি দৌৰি আছে. ইন অল ডিৰেকশ্যনছ মানে সিহঁতি কোনোবা গৰু ইপিনে গৈছে, কোনোবা ইপিনে গৈছে, কোনোবা ইপিনে পলাইছে. ঠিক আছে. পেৰাগ্ৰাফ নম্বৰ 7 কি আছে? দ্য বেৰ লুকড আউট ফ্ৰম বিহাইণ্ড দ্য ট্ৰী.
মানে তেতিয়া ভালুকে গছৰ পিছপিনৰ পৰা লুকাই চাই আছে, লুকড আউট ফ্ৰম বিহাইণ্ড দ্য ট্ৰী, বিহাইণ্ড মানে কাবাৰ পিছপিনে পৰা চোৱা। And then he too ran hastily deeper into the forest. And then he too ran, মানে তেতিয়া ইও পলাই গ'ল, hastily deeper into the forest, মানে জংঘলত য'ৰ পৰা আহিছিলে সিহঁতি আকৌ পলাই গ'ল। এতিয়া কিহৰ কাৰণে পলাই গ'ল, কি হ'ল, এইটো আমি কণ্টিনিউ কৰিম নেক্সট ক্লাছত। অ'কে, চ' আজি ষ্টুডেণ্টছ আমি কি কৰিম, এই চেপ্টাৰটো আমি পঢ়িম আৰু ছেম এক্সাৰচাইজ, যোনটো শব্দ আমি বুজি পোৱা নাই, যেনেকৈ উচ্চাৰণ মই কৰিছোঁ, যদি আমি উচ্চাৰণটো বুজি পোৱা নাই, আমি ডিক্সনেৰীটো চাম, শব্দবোৰ লিখিম, আমাৰ নিজৰ ভাষা যোনটো আমি বুজি পাওঁ, হিন্দী বা অসমীয়া, তাত লিখিম, তাৰপিছত তাৰ মিনিংটো লিখিম আকৌ এটা নিজৰ ভাষাত যোনটো ডিক্সনেৰীত দিয়া আছে, অসমীয়া বা হিন্দীত, এণ্ড দেন ইন ইংলিছ। অ'কে, তেতিয়া আমি গম পাম যে আজি মই যদি মুইং কৈছোঁ, অসমীয়াত মুইং মানে কি হয়, হিন্দীত মে মুইং কা মতলব কিয়া হয়, আৰু তেনেকৈ আমি ৰিলেট কৰিব পাৰিম ফিউচাৰত শব্দবোৰ ভালকৈ বুজি পাবলৈ। অলৰাইট, চ' আমি পঢ়িম, মিনিংছ লিখিম, এণ্ড কিবা ডাউট হ'লে আমি ছাৰক ফোন কৰিম। অ'কে, চ' আনটিল দেন টেক কেয়াৰ, ষ্টে ছেফ।